এইখন ডিজেলৰখন যে আছিলে মই দেখাইছিলোঁ। তাৰপিছত গাড়ীখন দেখুৱাৰ পিছতে আৰু মংগলদৈ ন মংগলদৈৰ পৰা বুকিং কৰিলে, ফাইনেন্সত লোৱাৰ কথা ক'লে, তেনেকৈ ফাইল লগালোঁ, ফাইল এপ্ৰুভ হ'ল, গাড়ী নোচোৱাকৈ এডভান্সো কৰিলে আৰু লোনো এপ্ৰুভ হৈ গ'ল আৰু আজি গাড়ী নিব আহিলে। বন্ধু কিমানকেইজন আহিছে দেখিছে নাই, গোটেইকেইজন আহিছে। আজি মোৰ ভিডিঅ' চাই সাৰ্থক হ'ল আৰু ন। চ' গাড়ী নোচোৱাকৈ ফাইনেন্স কৰিলা, এক্সপেক্টেশ্যন আৰু ৰিয়েলিটি কেনেকুৱা? যিটো ভাবিছিলা সেনেকৈ পাইছানে? তেনেকুৱা পাইছা ন? মংগলদৈৰ আছিল বাৰু। গতিকে ঠিকে আছে, গাড়ী গোটেইকেইজনে সুধিছোঁ ঠিকে আছে। আমাৰ এয়া এক্সপাৰ্ট মানুহ দেই। ঠিকে আছে তাৰপৰা হয়। তেওঁৰো এখন ডিজাৰ আছে, ছেইম মডেল চাওক না। বন্ধুৱে যেতিয়া এখন চলাই আছে, ইটো বন্ধুৱে এখনো চলাব আৰু মানে তেনেকুৱা আৰু। তোমাৰ পৰা ইনস্পায়াৰ হ'ল চাগে সি, তোমাকে চাই পেলাই সি লৈছে আৰু। বাকী ঠিকে আছে ন গাড়ী? 140লৈকে দবাইছে গাড়ী, বেলেগ চলাইছে। ময়ো স্পীড চলাওঁ, কিন্তু সি লিমিট ক্ৰছ কৰি দিছে। 140 টেষ্ট ড্ৰাইভ লৈছে গাড়ী। আৰু মোৰ ফালৰ পৰা মই যিমানখিনি পাৰোঁ মই গাড়ীখন কৰি দিছোঁ। এইখন ছুইফ্ট ডিজাৰ 2016 আছিল, ফাৰ্ষ্ট অনাৰ হয় আৰু ডিজেল ভাৰ্চনৰ হয়। এইখন গাড়ী একচুৱেলি কমাৰ্চিয়েল পাৰ্পছৰ কাৰণে বহুত ধুনীয়া। ইয়াৰ মাইলেজ ভাল, যিহেতু 25-26 একদম মজা আহি যায়। আৰু তেওঁলোকেও সেই ভাড়া চাড়া মাৰিম বুলিয়েই লৈছে। গাড়ীখন মই 2 লাখৰ বাজেটতে দিছোঁ। আৰু মংগলদৈ, দৰং, চিপাঝাৰৰ ফালে মোৰ গাড়ী বহুত গৈছে আৰু এখন গ'ল আৰু। বাকী মোৰ ফালৰ পৰা মই যিমানখিনি পাওঁ গাড়ীখন ধুনীয়া কৰি দিবলৈ চেষ্টা কৰিছোঁ। অলপ চলপ স্ক্ৰেচ আছিলে, সেইখিনিও ঠিক কৰি দিছোঁ। গতিকে ইনক্লুডিং ট্ৰেন্সফাৰ সহ 2 লাখৰ বাজেটত গাড়ীখন তেওঁলোকক দিছোঁ আৰু।